হাই হেল্ল' কি খবৰ পাৰ্চেল এটা আহিছে আগতে আনবক্সিং কৰি কিনে ব্লগটো ষ্টাৰ্ট কৰোঁ গাইজ মই দিছিলোঁ হেয়াৰ বেণ্ডটি আৰু সেইটো আহিছে চাওঁ এতিয়া অপেনিং কৰি কিনে চাওঁ আৰু আপোনালোকক জনাওঁ ৰিভিউটো দিওঁ কেনেকুৱা আহিছে গাইজ প্ৰডাক্টটো বহুতেই ধুনীয়া চ' আপোনালোকে বাই কৰিব পাৰে যদি আপোনালোকৰ কিবা অকেজন থাকে গাইজ মই বাৰু প্ৰি বেবী ফটোশ্বুটৰ কাৰণে অৰ্ডাৰ দিছিলোঁ আৰু এয়া আহিছে গাইজ ইফালে মই ৰেডি হৈ গৈছোঁ প্ৰি বেবী ফটোশ্বুটৰ কাৰণে আৰু গাইজ মোৰ লগত গৈ আছে মোৰ খুব প্ৰিয় দুজনী জুনিয়ৰ আৰু ইহঁতে মোৰ সকলো কামতে হেল্প কৰে আৰু ইফালে মোৰ লগত গৈ আছে হাজবেণ্ড আৰু গাইজ ইফালে চাইছেনে প্ৰি বেবী ফটোশ্বুট কৰি কিনিয়ে মই গৈ আছো আকাংক্ষা হস্পিটালত যোনটো হস্পিটালটো আছে জালুকবাৰী তাত গৈ আছো মোৰ চেকআপ আছে আকাংক্ষা হস্পিটালত মোৰ এইটো লাষ্ট চেকআপ হয় আৰু সেয়া চেকআপটো কৰিবলৈ গৈ আছো ইফালে প্ৰি বেবী ফটোশ্বুট কৰি কিনে বহুতে ভাগৰ লাগি আছে আৰু চাইছেনে গাইজ বহি আছো ইয়াত আহি কিনে বহুত ৰখিব লাগে যোনজনী ডক্টৰ আছে ডক্টৰ ৰীতা বয়া মেম বহুতে বিজি থাকে আৰু ইফালে মোৰ নিচিনা ক্লায়েণ্ট বহুত থাকে আৰু ইফালে তাৰ অটিও থাকে সেইকাৰণে ৰখি আছো আৰু আহিছো আমি ইভিনিং টাইমত 5টা মানত ৰুমৰ পৰা ওলাইছো পলমকে ওলাইছো যিহেতু মানে ইয়াত আহি কিনে ৰখিবই লাগে সেইকাৰণে পলমকে ওলাইছো বাট ইয়াত আহি কিনে ৰখি আছো বহুত যিমান পলমকে আহিছো আৰু সিমান ইয়াতেও মানে পলম হৈ আছে এনেকুৱা চিটুৱেশ্যন হৈ গৈছে ইয়াতে মানে ভাগৰ লাগি গৈছে ভোকো লাগি গৈছে এনেকুৱা আৰু হস্পিটেলৰ মানে ফ্ৰণ্টত আপোনালোকক অলপ দেখুৱাই দিছো হস্পিটেলখন বহুতেই ধুনীয়া ক্লিন গুৱাহাটীৰ চব হস্পিটেলেই ভাল মই যোনবোৰ হস্পিটেলত এতিয়ালৈকে গৈছো কিবা ডিউটি পাৰপাছতো হওক বা মই ডক্টৰ দেখাবলৈ হওক হস্পিটেলে মই বহুতেই ভাল পাইছো ইয়াৰ তাৰ ফেচিলিটিটো বহুত ভাল পাইছো দেন বিহেভিয়াৰটোতো ক'বই নালাগে প্ৰাইভেট মানে বিহেভিয়াৰটো ভালেই থাকিব এইটোতো সবেই গম পায় আপোনালোকক হস্পিটেলখন দেখাবলৈ ট্ৰাই কৰি আছো যদি আপোনালোকে নিয়াৰেষ্টত কোনোবাই আছে নিশ্চয় এইখন হস্পিটেলত আহিব আৰু ডক্টৰ ৰীতা বয়া মেমৰ লগত কণ্টেক্ট কৰি আমি ক্লায়েণ্টবোৰ কি মানে ভাল বিহেভ মানে যোনটো সময়ত মানে বেয়া লাগে কিবা হয় প্ৰব্লেম হয় তেতিয়া যদি ভাল বিহেভ এটা ডক্টৰৰ পৰা পাওঁ বা যিকোনো পাৰ্চনৰ পৰা পাওঁ আমাৰ মনটো বহুতেই ভাল লাগে আমি সেইটোৱে বিচাৰো যে আমাৰ লগত কোনোবাই ভাল বিহেভ কৰক আৰু গাইজ আপোনালোকৰ লগত কথা পাতি মই এতিয়া মেইন ৰোডত আহিছো এয়া হৈছে গুৱাহাটীৰ ইভিনিং টাইমৰ ভিউ বহুতেই ভোক লাগিছে গাইজ কিবাটো খাবই লাগিবই মইতো ভোক লাগিলে মই থাকিবই নোৱাৰো মানে এনেকুৱা চিটুৱেশ্যন হৈ গৈছে এতিয়া তাৰ পৰা খাই কিনে এতিয়া আহি কিনে চালো এতিয়া কেইটা বাজানে নে 10টা বাজিবলৈ হ'লেই ৰাতি 10টা বাজিবলৈ হ'লেই এতিয়া মেম আছে আৰু মোক ওপৰত আহিব দিছে অটিৰ সন্মুখত গাইজ মই এতিয়া অটিৰ সন্মুখত আহি কিনে বহি আছো আৰু অলপ পিছত নাৰ্ছ এজনে আহি কিনে মোক এতিয়া বেডত শুবলৈ দিলে অলপ ৰেষ্ট ল'বলৈ দিলে বহুত টাইম হ'ল ৰখি আছো 4 ঘণ্টামান হ'ল মই ৰখি আছো ইয়াতে কি কৰিম আহিছো যদি টপ চেকআপ কৰি কিনে যাওঁ আৰু গাইজ মই ইয়াত আহিলে 3-4 ঘণ্টা ৰখিবই লাগিব এইটো কম্পালচাৰি হয় চ' সেইকাৰণে ভাবিছো যিমান ৰাতি হৈছে ৰাতি যদি হৈছে মই এতিয়া চেকআপ কৰি কিনে যাওঁ যদি কালিও আহো মোৰ তেনেকুৱাই 3-4 ঘণ্টা মোৰ পলম হ'বই আৰু গাইজ মই ৰুমত আহি কিনে গাখীৰ গৰম কৰিলো এতিয়া গাখীৰ খাম এইটো টাইমত মই গাখীৰ মানে ইভিনিং টাইমতে খাওঁ বাট আজি দেৰি হ'ল সেইকাৰণে আৰু গাইজ মই আজিৰ গাখীৰ মানে কালি নাখাওঁ তেনেকুৱা সেইকাৰণে মই আজি খাই আছো ৰাতি হৈছে বাৰু আৰু আপোনালোকৰ লগত আমাৰ ৰাতিৰ মেনুটো অলপ শ্বেয়াৰ কৰি আছো আজি আছে পালেং শাক আলু আৰু মাছৰ জোল আৰু ইফালে আছে আলু ভাজি আৰু চিম্পল ভাত মানে হোৱাইট ভাত চ' আজিৰ কাৰণে বাই বাই আকৌ লগ পাম নতুন এটা ব্লগত চ' বাই বাই